হয় হয় ওম জুৱেলাৰ্ছত দুডাল চেইন দুইজন মোৰ ভাতৃয়ে হয় তেওঁলোকে চেইন দুডাল দিছিলে 1,00,000 টকাত বন্ধকত আপোনাৰ 2021 চনৰ প্ৰায় আগষ্ট মাহত তাৰপিছত যোৱা বছৰ 2023 চনত তেওঁলোকে মোক ক'লে যে এনেকৈ চেইনকেইডাল দিয়া আছিলে তাত চেইনকেইডাল আহি পেলাই যে আপোনাক 1,00,000 টকাকৈ তেওঁলোকে ইণ্টাৰেষ্ট দিছিলে আৰু 5%কেতো প্ৰায় এবছৰ তেওঁলোকে ইণ্টাৰেষ্ট দিলে গতিকে এতিয়া চেইনডাল ঘূৰাই নিব আহিছোঁ আপোনাক আৰু কিমান পইচা দিব লাগিব তেতিয়া তেওঁ চেইনৰ হিচাপ দেখালে তেওঁ মানে প্ৰায় 3 লাখ মান টকাৰ কিন্তু এডালত কিন্তু এডাল চেইনৰ মূল্য আছিলে MP জুৱেলাৰ্ছৰ পৰা কিনা আছে GST কেছ মেমো আছে এডাল চেইনত কিনোতে 2,31,000 এডাল আৰু এডাল আছিলে 2,32,000 টকাৰ মূল্য আছিলে কিন্তু চেইনকেইডাল তেওঁৰ পৰা ঘূৰাই নিবৰ কাৰণে আপোনাৰ 3 লাখকৈ দিব লাগে তেতিয়া তথাপিতো ক'লোঁ যে আপুনি চেইনকেইডাল আনি থ'ব কিন্তু তেওঁ চেইনকেইডাল আনি দিব নোৱাৰিলে আমি গম পোৱা মতে তেওঁ চেইনকেইডাল অলৰেডি কাৰোবাক বিক্ৰী কৰি দিলে আৰু যোৱা এসপ্তাহৰ আগত যিজন বিপুল কোঁৱৰ তেওঁ এডাল চেইন দিছিলে তেওঁ দোকানত গৈ পেলাই চেইনডাল বিচাৰিছিলে তেওঁ তেতিয়া অলপ দুৰ্ব্যৱহাৰ কৰিলে তেতিয়া বিপুল কোঁৱৰে ক'লে যে মই এতিয়া যিহেতু মই থানাৰ আৰক্ষীৰ কাষ চাপিম আৰক্ষী আশ্ৰয় ল'ব লাগিব তেতিয়া তেওঁ ক'লে ক'ত কেছ দিয় দেগে তেনেকৈ নানা মানে অশ্লীল ভাষাৰে তেওঁক বেয়া গালি গালাজ কৰি পেলাই পঠিয়াই দিলে আজি আহি পেলাই থানাত FIR দিয়া হ'ল মৰিয়নি আৰক্ষী থানাত আৰু এতিয়া শেহতীয়াকৈ দেখা গৈছে সুদখোৰৰ বিষয়ে যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে তৎপৰ হৈছে প্ৰত্যেকখন আৰক্ষীক থানাত তেওঁলোকে জনাই আছে যে সুদখোৰক ধৰিব লাগে সুদখোৰৰ কাৰণে একোজন পৰিয়াল এটা পৰিয়াল ধ্বংস হৈ গৈছে কিন্তু মৰিয়নি থানাত আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো তেওঁক সোণাৰীজনক মাতি আনিলে পুলিচে যথেষ্ট তৎপৰতাই তেখেতক মাতি আনিলে আনি পেলাই কিন্তু এতিয়া সোণাৰীজনে প্ৰথম অৱস্থাত লোৱা নাই কৈছিলে তাৰপিছত তেখেতে ল'লোঁ বুলি স্বীকাৰ কৰিলে আৰু সেই স্বীকাৰ মোবাইলত মই কল ৰেকৰ্ডিং কৰি থোৱা আছে তেওঁ যে ল'লে এতিয়া তেওঁ শেহতীয়াকৈ তেওঁ পইচাটো 1,00,000 টকা লোৱাটো তেওঁ 1,55,000 টকা লৈছে বুলি কৈছে আৰু তাৰপিছতো তেওঁ এতিয়া 2,95,000 টকা হিচাপ দেখাই আছে চেইনকেইডাল দিব লাগে কিন্তু পুলিচৰ মধ্যস্থতাত তেওঁ এতিয়া মানে চেইনডাল দিব নোৱাৰে কিন্তু পইচা 30,000 দিবলৈ এডাল চেইনত মানে 30,000কৈ দিবলৈ তেওঁ ৰেডি হৈছে গতিকে 30,000 টকা লৈ পেলাই আমি চেইনডাল কি কৰিম ইমান এটা হয় হয় মিউচুৱেল কৰাই আছে 30,000 টকা তেওঁক দিবলৈ কৈ আছে কিন্তু 30,000 টকাটো লোৱাটো কোনো সম্ভৱ নহয় কাৰণ 2,31,000-32,000 টকা চেইনডাল 2020 চনৰ 29 ডিচেম্বৰত কিনা আছিলে MP জুৱেলাৰীৰ পৰা সম্পূৰ্ণ এয়া আপোনালোকৰ আগত মই কেছ মেমো দেখাইছোঁ এডাল 2,35,737 টকাৰ দামৰ এখন MP জুৱেলাৰী কেছ মেমো এতিয়া ইয়াৰ পৰিৱৰ্তে তেওঁ আগতে 1,00,000 টকা দিছিলে ইণ্টাৰেষ্টত আৰু তাৰ এবছৰ সুদ ভৰা হ'ল 60,000 টকা অলৰেডি তাৰপিছত এতিয়া পইচা 30,000 টকা তেওঁ দিম বুলি কৈছে গতিকে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ যে এনেকৈ যদি সুদখোৰৰ দপদপনি অসমত চলি থাকে তেতিয়াহ'লে সাধাৰণ ৰাইজৰ নিৰাপত্তা একেবাৰে নাইকিয়া হৈ যাব যদি আইনখন আপোনালোকে হেৰি কৰিছে ইয়াৰ কিবা এটা সুফল পাম বুলি আশা কৰিছোঁ